মই ক'লো যে অসমৰ কিমান ঠাইত বিজেপিৰ অফিচ দিছে গোটেই তথ্য আমি পাই গ'লো। আজি সদনত ৰাজহুৱা হ'ব লাগে। লগে লগে অধ্যক্ষই মোক সদনৰ পৰা ছাছপেণ্ড কৰিলে। তাত পৰিশিষ্টটো আপোনালোকক দেখুৱাই লওঁ এতিয়া। পৰিশিষ্ট ক, এইটো পৰিশিষ্ট ক। পৰিশিষ্ট কত কেই পৃষ্ঠা আছে চাব দেই। 1 পৃষ্ঠা, এইবিলাক নাম ক'ত ক'ত অফিচ দিছে। 1 পৃষ্ঠা, 2 পৃষ্ঠা, 3 পৃষ্ঠা, 4 পৃষ্ঠা, 5 পৃষ্ঠা, 6 পৃষ্ঠা। 6 পৃষ্ঠা জুৰি বিজেপিক অসমৰ বিভিন্ন ঠাইত অফিচ দিয়া হৈছে। এতিয়া ক'ত ক'ত দিছে মই গাই দিওঁ। ক'ত ক'ত দিছে আৰু ক'ত ক'ত দিবলৈ বাকী আছে সেইটো মই আপোনালোকক গাই দিব পাৰোঁ। যিখিনি এপ্লিকেশ্যন দি থৈছে কিন্তু দিয়া নাই, প্ৰচেছত চাগে আছে। এতিয়া দিছে কোনখিনি আপুনি চাব দেই। দিছে সৰুপেটা ৰেভিনিউ চাৰ্কুল, বজালী জিলা, বিজেপিৰ মণ্ডল অফিচ ভৱানীপুৰ, গভৰ্ণমেণ্ট খাছ লেণ্ড দিছে, ডাক নম্বৰ 338। এলটমেণ্ট দিছে 26/11/2024। এইখিনি মাটি দিছে আপোনাৰ বজালী সৰুপেটা ৰেভিনিউ চাৰ্কুল। বৰপেটা ৰেভিনিউ চাৰ্কুলত এতিয়ালৈকে এলটমেণ্ট দিয়া নাই, আবেদন কৰি থৈছে। চেঙা ৰেভিনিউ চাৰ্কুলতো আবেদন কৰি থৈছে, বাগবৰ ৰেভিনিউ চাৰ্কুলতো আবেদন কৰি থৈছে। বিশ্বনাথ জিলাতো আবেদনবিলাক কৰি আছে, চবকে দিয়া নাই এতিয়ালৈকে। বঙাইগাঁৱতো আবেদন কৰি আছে, এতিয়ালৈকে দিয়া নাই। আপোনাৰ 2 পৃষ্ঠা গাইছোঁ, মুঠ 6 পৃষ্ঠাত তেওঁলোকক মাটিৰ পট্টা দিছে, মাটি দিছে। অকল বিজেপিয়ে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 6 পৃষ্ঠাৰ তথ্য কিমানটো হ'ব, এইটো কিমানটো হ'ব 50টামান ঠাইত এতিয়ালৈকে বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে মই কিমান একজেক্টলি দি দিম আপোনালোকক। 50টামান ঠাইত বিজেপিৰ কাৰ্যালয় বনাবৰ কাৰণে অসমৰ মাটি, অসমৰ ৰাইজৰ মাটি, অসমৰ চৰকাৰী ভূমি কাৰ্যালয় বনাবৰ কাৰণে অনুমতি দিছে। আৰু পৃথিৱীৰ কোনো ৰাজনৈতিক দলক 1 কঠা মাটিও ক'তো দিয়া নাই। এতিয়া মথাউৰিৰ ওপৰত বাস কৰে, খহনীয়াত পৰাৰ পাছত, বানপানীত পৰাৰ পাছত 6 লাখটা পৰিয়াল, তেওঁলোকক মাটি দিয়া নাই বিজেপিয়ে। বিজেপিয়ে প্ৰায় 50-60টামান ঠাইত এতিয়ালৈকে গোটেই অসমত বিজেপিৰ অফিচ বনাবৰ কাৰণে, গুৱাহাটীত ৰাজ্যিক কমিটিৰ অফিচ আৰু বাকীবিলাকত বেলেগ বেলেগ অফিচ বনাবৰ কাৰণে ইতিমধ্যে মণ্ডল কমিটি, জিলা কমিটি আৰু ষ্টেট কমিটিৰ অফিচ বনাবৰ কাৰণে মাটি দিছে। এয়াই হ'ল অসমৰ বিজেপিৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান।